N24 দৰ্শকসকললৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অভয়পুৰী লেংটিচিঙাৰ যাৰ পাৰত অবৈধ কাঠফলা মিল জব্দ, মেচিনসহ কাঠ জব্দ কৰে অভয়পুৰীত। অভয়পুৰী আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ বন সুৰক্ষা বাহিনীয়ে আজি এক গোপন সূত্ৰৰ পমখেদি এক অভিযান চলায়। অভিযানত অভয়পুৰী লেংটিচিঙাৰ যাৰ পাৰত এটা অবৈধ কাঠফলা মিল জব্দ কৰে, লগতে কাঠ জব্দ কৰিবলৈ সক্ষম হয়। পিছত বন বিভাগে কাঠফলা মেচিনসহ কাঠখিনি অভয়পুৰী বনাঞ্চল কাৰ্যালয়লৈ লৈ অনা হয়। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰাই অভয়পুৰী লেংটিচিঙাৰ যাৰ পাৰত অবৈধভাৱে চলি আছিল কাঠৰ মিল। লেংটিচিঙা চাৰপাৰা কি উদ্ধাৰ কৰিলে? এই কাঠৰ মিল আৰু খানি অলপ কাঠো পালোঁ। কিমান মান অনুমানিক কাঠ হ'ব? 20 মান হ'ব। 20 কি কাঠ? চিচু। কিমান মান মূল্যৰ হ'ব? ইয়াৰ হ'ব 20,000 মান টকাৰ মূল্য। আৰু মিলো জব্দ কৰিছে? মিলো জব্দ কৰিছে। মানুহ পোৱা নাই? মানুহটো পোৱা নাই, মালিকে পোৱা নাই। ক'ত লৈ আহিলে? আমাৰ অফিচত আনিলোঁ, ফৰেষ্ট অফিচত, অভয়পুৰী।